আজি মই বনাবলৈ লৈছোঁ নতুন এটা বৰহিলা মাছৰ ৰেচিপি। পিঁয়াজ, বিলাহী আৰু পিঁয়াজ পাত দি পেলাই বনাবলৈ লৈছোঁ। প্ৰথমে মাছখিনি কাটি পিচি চফা কৰি লৈ এয়া মই টাৱাখনতে ভাজি ল'ম ফ্ৰাই কৰি। তাৰপিছতে মই ইয়াৰ ৰেচিপিটো বনাম। আপোনালোকে চাই যাব বুলি আশা কৰিছোঁ। আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। এয়া বিলাহী, পিঁয়াজ আৰু পিঁয়াজ পাত দি পেলাই মই ৰেচিপিটো বনাম। এইখিনি কাটি চফা কৰি ল'লোঁ। এয়া মই ফেনখন পাতি দিছোঁ। ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি ইয়াতে অলপ ৰঙচুৱাকৈ ভাজি ল'ম। ৰঙচুৱাকৈ ভাজি এইখিনি হেৰি কৰিম। এই পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ যোৱাৰ পিছতে মই ইয়াত দি দিম বিলাহী আৰু পাঁচফোৰণ দিম। এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম, যিহেতু ৰঙচুৱা হ'লে অলপ খাবলৈ ভাল লাগে। আৰু ইয়াতে হালধি দি দিম, হালধি আৰু নিমখ দি দিম। সোৱাদ অনুসৰি নিমখটো দিলেই হয়। আৰু কোনে কেনেদৰে বনাই কমেণ্ট কৰি জনাবচোন। মই ৰেচিপিটো আজি এই ধৰণে বনালোঁ। আগতেও মই বনাই পেলাই খাইছোঁ আৰু খাবলৈ বিৰাটেই টেষ্টি লাগে। সেই গতিকে আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ, যাতে সকলোৰে সহায় সহযোগ হয় বুলি। পিঁয়াজ পাতৰ লগত বনাইছোঁ এইটো ৰেচিপি। পিঁয়াজ পাত আৰু বৰহিলা মাছ আৰু গোটা পিঁয়াজ আৰু বিলাহী দি পেলাই বনালে খাবলৈ বিৰাটেই টেষ্টি। আৰু পিঁয়াজ পাতটো এতিয়া নতুনকৈ ওলাইছে, নলা বুলিও কয়, পিঁয়াজৰ নলা বুলিও কয় বহুতে। খাবলৈ বিৰাটেই টেষ্টি, ভাল। আৰু এয়া ৰঙচুৱা হৈ গ'ল ইতিমধ্যে। ইয়াতে মই কাটি ৰখা বিলাহীখিনি দি দিছোঁ। আৰু লগতে এয়া পিঁয়াজৰ নলা বুলি কয়। এয়া নামনিৰ ফালে পিঁয়াজৰ নলা বুলি কয়, আমি পিঁয়াজৰ পাত বুলি কওঁ। আৰু এয়া মোৰ ভাজি আছোঁ। ভাজি মই ইয়াত পাঁচফোৰণ দি দিম অলপ, যিহেতু পাঁচফোৰণটো তেলত দিলে তিতা হৈ যায়, সেই গতিকে নাই দিয়া, এতিয়া দিছোঁ পাঁচফোৰণটো। এয়া পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ দি এইখিনি আৰু অলপ সময় ভাজি একেবাৰে বিলাহীটো গলি গ'লে মই ইয়াত পানী দি এড কৰি দিম। পানী কোনে কোনে এনেদৰে বনাই খাইছে কমেণ্ট কৰি জনাব দেই। আজি দেওবৰীয়া ৰেচিপি এটা বনাওঁ বুলি ল'লোঁ, যিহেতু নদীত পানী শুকাইছে। বৰহিলা মাছৰ উজান উঠাৰ নিচিনাকৈ বৰহিলা মাছবিলাক ওলাইছে। এয়া বৰহিলা মাছ যথেষ্ট ডাঙৰেই হৈছে আৰু এয়া সিজি গৈছে ইতিমধ্যে। গৰম কৰি ৰখা পানীখিনি মই দি দিছোঁ। দি এইখিনি উতল আহিব দিম। এতিয়া ইয়াতে মাছকেইটা দি দিছোঁ। খাবলৈ এইটো ৰেচিপি বিৰাটেই টেষ্টি আৰু হেল্পফুলো হয়, আৰু তাকে আপোনালোকৰ মাজত আগবঢ়াই দিলোঁ। এয়া উতল অহাৰ লগে লগে মই ইয়াতে ধনিয়া দি এড কৰি দিছোঁ। আৰু এনেদৰে বনাই খাই চাব, এনেদৰে বৰহিলা মাছৰ জুতি লৈ খাই চাব, বিৰাটেই টেষ্টি আৰু হেল্পফুল হয়। আজিলৈ আহিছোঁ, বাই বাই। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই।